আজি আমাৰ এই গ্ৰন্থভাগী মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ক্ৰমে শ্ৰীমদ ভাগৱতৰ বিভিন্ন স্কন্ধৰ পৰা, বিশেষত দশম স্কন্ধ ভাগৱতৰ পৰা, ভক্তি প্ৰদীপৰ পৰা আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলী মহাগ্ৰন্থখনৰ পৰা উপদেশ বাণীসমূহ একত্ৰিত কৰি গ্ৰন্থ আকাৰে সম্পাদনা কৰি আজি শ্ৰী শ্ৰী কাৱৈমাৰী সত্ৰৰ কীৰ্তন ঘৰত শ্ৰী শ্ৰী খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু পদ্মশ্ৰী শ্ৰীযুত ৰেৱকান্ত মহন্ত প্ৰভুৰ দ্বাৰা উন্মোচন কৰোৱা হ'ল। আৰু এই উন্মোচনী সভাত আমি নিমন্ত্ৰণ কৰা সমস্ত বহু ভক্ত বৈষ্ণৱ সাধুসন্ত বিভিন্ন সত্ৰৰ সত্ৰীয়া প্ৰভুসকলে সহযোগিতা কৰি আমাক পৰম কৃতাৰ্থ কৰিলে। সমস্তজনলৈকে আমি কৃতজ্ঞতাৰে সেৱা জনোৱাৰ লগতে আশা কৰিছোঁ এই যি উদ্দেশ্যে আমি এই গ্ৰন্থভাগী সম্পাদন কৰা হ'ল সেই উদ্দেশ্যৰ বাবে যেন আপোনালোকে সকলোৱে উদ্দেশ্যভাগ সফল হওক বুলি সকলোৱে যেন প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমাকো কৃতাৰ্থ কৰিব, এই প্ৰাৰ্থনা জনোৱা হৈছে সমস্তজনৰ প্ৰতি। আৰু আমি যিদৰে আপোনালোকক আমন্ত্ৰণ কৰি আনি অপ্যায়িত কৰিব লাগিছিল, সেৱা শুশ্ৰূষা কৰিব লাগিছিল, সেই ক্ষেত্ৰত অনেকখিনি অপৰাধ লৈ যাব পাৰে, সৰ্বপৰাধ ভক্তৰ কৃপা অনুগুণে আপোনালোকে যেন মৰিখন কৰি কৃপা কৰিব, এই প্ৰাৰ্থনাৰে পুনশ্চ সেৱা জনোৱা হৈছে। বোলে নজানো বিসৰ্জন পূজা মন্ত্ৰ নজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস বৈলো চৰণ মোৰ গতি সাধিবে উচিত মোৰ গতি সাধিবে উচিত।